দক্ষিণ কামৰূপৰ জোৰশিমলীৰ পৰা সন্ধানহীন এজন ছাত্ৰ সন্ধানহীন হাঁহচৰি গাঁৱৰ সলিম আক্তাৰ নামৰ ছাত্ৰজন 28 মাৰ্চৰ পৰা সন্ধানহীন হৈ আছে ঘোৰামৰা হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰজন ঘটনা সন্দৰ্ভত জোৰশিমলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালবৰ্গই ছাত্ৰজনৰ সন্ধান পালে 9110270710 আৰু 9394446451 নম্বৰত যোগাযোগৰ আহ্বান জনাইছে পৰিয়ালবৰ্গই আমার হাঁচৰি গাঁৱৰ আব্দুল মতলবৰ ল'ৰা সলিম আক্তাৰ তেওঁ নৱম শ্ৰেণীত পঢ়ে ঘোৰামৰা হাইস্কুলত তেওঁ যোৱা মাৰ্চৰ 28 তাৰিখৰ পৰা নিৰ্দেশ হৈ আছে আমি গোটাই পৰিয়াল তথা ৰাইজৰ কিছুমান মানুহ আমাক সহায় কৰি আছে কিন্তু এতিয়ালৈকে কোনো অনুসন্ধান পোৱা নাই মাক দেউতাকে ঘৰত চিঞৰি বাখৰি আছে কিবা কান্দি থাকিলেও ইমান মানে আমাৰ অঞ্চলত শোকৰ ছাপ পৰিছে বুলি ক'ব পাৰি আৰু গতিকে মই আৰু আমাৰ ৰাইজৰ তৰফৰ পৰা আপোনালোকক জনাও যাতে আপোনালোকে অতি বিনম্ৰভাৱে অনুৰোধ জনাও যাতে সলিমৰ দিনৰ খবৰ পায় অনুসন্ধান পায় আমাক সুখী কৰিব বুলি